62 নং কুৰিয়ামাৰী গাঁও বৰচলীয়া গাঁও পঞ্চায়তৰ 10জন সদস্যই মোক সাপোৰ্ট কৰিছে তাৰ কাৰণে মই আজি সভানেত্ৰী হ'ব পাৰিছোঁ বিনা প্ৰতিযোগিতা মোৰ বহুত অসুবিধা আছে সেইবিলাক আমি সমাধান কৰিম যেনে গৰাখহনীয়াৰ সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা মানে যে এই পঞ্চায়ত নিৰ্বাচনত মানে দলীয় টিকট নাছিল তাৰ পিছত এতিয়া বিজেপি দলৰ মানে কি ক'ব বিজেপি দলৰ মানে বিজেপি দলৰ নেতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বহুত কষ্ট কৰি মোক সাপোৰ্ট কৰিছে মেম্বাৰ হতে আগবঢ়াই নৰেন চৰকাৰৰ পৰা যিবিলাক আঁচনি আহে সেইবোৰ আমি ৰাইজক দিম উন্নয়নমূলক কামবোৰ কৰিম লগত মিলি জুলি আমি ৰাইজক কাম কৰিম পোনপ্ৰথমতে আপোনালোকৰ চেনেলক মই স্বাগতম জনাইছোঁ দ্বিতীয় কথা হ'ল আজি আমাৰ 62 নং কুৰিয়ামাৰী বৰচলীয়া গাঁও পঞ্চায়তৰ প্ৰত্যেকটা ৱাৰ্ডৰ সদস্যই আমাৰ সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচন কৰিছে আমাৰ বিজেপি দলৰ ফালৰ পৰা সভানেত্ৰী হিচাপে আমাৰ ছানিয়াৰা আহমেদক আৰু আপোনাৰ উপসভানেত্ৰী হিচাপে দিল আফৰোজা আহমেদ ডাঙৰীয়ানীক সমৰ্থন কৰিছে গোটেইকেইটা আমি বিনা প্ৰতিদ্বন্দ্বিতাই আমি সভাপতি আৰু উপসভানেত্ৰী দুয়োটা পদ পাইছোঁ আপুনি জিলা পৰিষদ নিশ্চয়কৈ আপোনালোকে জানে যে আমি চৰৰ মানুহ আমাৰ মাইনৰিটি এলেকা আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ আৰু সন্মুখীন হৈয়ে আছোঁ গোটেইকেইটা ৱাৰ্ড সদস্য